এটা বস্তু দেখুৱাওঁ, আগবাঢ়ি আহা, কেমেৰাটো লৈ আগবাঢ়ি আহা। এতিয়া মই য'ত থিয় হৈ আছোঁ, এয়া গুৱাহাটীৰ চচল বুলি কয়, চচলৰ ধৰ্ণাস্থলী। আমাৰ অসম চৰকাৰৰ অফিচিয়েল প্ৰতিবাদস্থলী। অসম চৰকাৰে মানুহক প্ৰতিবাদ কৰিবৰ কাৰণে এই জেগাটো দিছে। সকলো মানুহে যাৰ যাৰ চৰকাৰৰ ওচৰত নিজৰ দাবী সাব্যস্ত কৰিবৰ প্ৰয়োজন থাকে, তেওঁলোকে ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ মানুহ আহে, ইয়াতেই মেমৰেণ্ডাম লয় বা প্ৰতিবাদৰ কাৰ্যসূচী ইয়াত হয়। আমি আজি অসম জাতীয় পৰিষদে ইয়াত অলপ দেৰি আগতে এটা কাৰ্যসূচী পালন কৰিছিলোঁ, সেইকাৰণে আমি ইয়াত আহিছিলোঁ। এটা বস্তু দেখুৱাওঁ আপোনালোকক, এজন মানুহে অকলে বহি এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। কেমেৰাটো লৈ ওচৰলৈ আহা। মোৰ ভাইটি নজমুলে কেমেৰাটো ধৰি আছে। তুমি তেখেতৰ মুখখন দেখুওৱা প্ৰথম, আৰু পিছফালৰ বেনাৰখন দেখুওৱা। এতিয়া কেমেৰাটো ওচৰলৈ লৈ আহা, মই দাদাৰ লগত কথা পাতিম। তাৰ আগতে তেখেতৰ পৰিচয়টো মই আপোনালোকক, যিসকলে তেখেতক চিনি নাপায়, দিওঁ। তেখেত ৰাজকুমাৰ বৈশ্য, এগৰাকী সংগ্ৰামী মানুহ, সকলোৱে চিনি পায়, লেখা মেলাও কৰা মানুহ। এটা সময়ত সদৌ অসম ছাত্ৰ সন্থা কৰিছিল, PLP পলিটিকেল পাৰ্টি কৰিছিল, অসম চুক্তিৰ বিৰোধিতা কৰি। মন কৰিব দেই, RSS BJP অসম চুক্তিৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে এতিয়া। এটা সময়ত তেওঁলোকে বিৰোধিতা কৰা নাছিলে, RSS যদিও কৰিছিলে, অফিচিয়েলি কোৱা নাছিলে, আজিকালি ক'বলৈ আৰম্ভ কৰিছিলে। আৰু PLPৰ সেই সময়ৰ নেতাসকলেও অসম চুক্তিৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি বা মানে গণসংগ্ৰাম পৰিষদ ত্যাগ কৰি PLP দল গঠন কৰিছিলে। আৰু এইগৰাকী ব্যক্তি সেই PLPৰ এগৰাকী পুৰণি নেতা। তাৰপিছত বিভিন্ন গুৱাহাটীৰ, অসমৰ বিভিন্ন সংগ্ৰামী, মাটিৰ আন্দোলন, চিৰিয়াখানাৰ আন্দোলন, বিভিন্ন আন্দোলনৰ লগত তেখেত জড়িত হৈ আছে। সেইগৰাকী ব্যক্তি আজি ধৰ্ণাস্থলী চচলত অকলে বহি প্ৰতিবাদ কৰিবলগীয়া হৈছে। কিয় প্ৰতিবাদ কৰিছে, মই তেখেতৰ লগত কথা পাতিলে সকলোৱে গম পাব। দাদা, আপোনাক মই নমস্কাৰ জনাইছোঁ। আপুনি সন্মানীয় ব্যক্তি, আপুনি মোক নিশ্চয় চিনি পায়। আপোনাকো আমিতো চিনি পাওঁৱেই, নতুন প্ৰজন্মৰ বহুতে আপোনাক চিনি হয়তো নাপায়, সেইকাৰণে আপোনাৰ পৰিচয়টো মই ইয়াত ৰাজহুৱাকে দিলোঁ। আপোনাক ইয়াত অকলে প্ৰতিবাদ কৰি থকা দেখি মই আচৰিত হৈছোঁ। আপুনি কিয় প্ৰতিবাদ কৰি আছে, মোক অকণমান যদি কয়। আৰু তাৰপিছত মই আপুনি অকলে বহি প্ৰতিবাদ কৰাৰ আৰু মই ভিডিঅ'টো কিয় বনালোঁ তাৰ তাৎপৰ্যটো মই ব্যাখ্যা কৰিম। প্ৰথম আপোনাৰ কথাখিনি মই শুনিলোঁ। 2014 চনত মই চকুৰ গ্লুকমা হৈছিলে। মই এতিয়াও এটা চকুৰে দেখা নাপাওঁ। তেতিয়া মই চেন্নাইত আছিলোঁ, আৰু তেতিয়া মোৰ পইচাৰ বহুত প্ৰয়োজন হোৱাত মোৰ বন্ধু বান্ধৱ আৰু আত্মীয়সকলে মিলি মোৰ একমাত্ৰ মাটিখিনি বিল্ডাৰক দিয়াৰ কাৰণে এটা সিদ্ধান্ত ল'লে। কোনখিনিত, গুৱাহাটীৰ এড্ৰেছটো? গুৱাহাটী চিৰিয়াখানাৰ ওচৰতে, মেইন চিৰিয়াখানা গেটতে মোৰ 1 কঠা 9 লেচা মাটি আছিল। তাৰে 1 কঠা 5 লেচা মাটি বিল্ডাৰক দিয়া গ'ল, আৰু 4 লেচা মাটিত মোৰ এটা লাইব্ৰেৰী আছিল, লাইব্ৰেৰীটো আছে। আৰু তাতে মই পিছলৈকে নামঘৰ এটা প্ৰতিষ্ঠা কৰাৰ কথা আশা আছিল, সেইকাৰণে 4 লেচাটো মই দিয়া নাছিলোঁ। কিন্তু 6 মাহ পিছত যেতিয়া মই চেন্নাইৰ পৰা ঘূৰি আহোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ লাইব্ৰেৰীটো ভাঙি মোৰ আলমাৰীবোৰ ত্ৰিপালেৰে জাপি থৈছে, আৰু তাতে বিল্ডিঙৰ খুঁটা পুতিছে, গোটেই মাটিখিনি দখল কৰিছে। মই ঘোৰ প্ৰতিবাদ কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে ইতিমধ্যে এইটো হৈ গ'ল, আৰু আপোনাৰ নিজৰ মাটি কোনোবা এজনে দখল কৰিছে, দখল কৰি পেলাই এজন বিল্ডাৰক মই 1 কঠা 5 লেচা দিলোঁ, বাকী 4 লেচা মোৰ কাৰণে ৰাখি থলোঁ। বিল্ডাৰজনে 1 কঠা 5 লেচা পাৰ হৈ মোৰ 4 লেচাও দখল কৰিলে। এই 4 লেচা মই তেওঁক দিয়া নাছিলোঁ, কাৰণ মোৰ ব্যক্তিগত মাটি বুলিবলৈ আৰু গুৱাহাটীত নাই, গুৱাহাটীত কিয় গাঁৱতো নাই মোৰ। গতিকে এই 4 লেচা মাটি মোৰ নিজা হিচাপত তাতে লাইব্ৰেৰীটো মই ৰাখি থৈছিলোঁ। মোৰ লাইব্ৰেৰীটো মই যেতিয়া হস্পিটেলত থাকোঁ তেতিয়াই ভাঙি তেওঁ মোৰ আলমাৰীবিলাক ত্ৰিপালেৰে ঢাকি থৈ মোৰ তাতে খুঁটা পুতিলে। তাৰপিছত মই বহুত প্ৰতিবাদ কৰিলোঁ। প্ৰতিবাদ কৰাত ক'লে কি, আপুনি হস্পিটেলত থকাৰ কাৰণে ডিষ্টাৰ্ব কৰা নাই, কিন্তু এতিয়া আপুনি আৰু কোনো অভিযোগ দিব নালাগে, কেছ দিব নালাগে, যিহেতু আপোনাৰ খুৰান নামৰ মাটি। গতিকে মই আপোনাক ক্ষতিপূৰণ হিচাপে 15 লাখ টকা দিম, মানে আপুনি মানে এইটো বিক্ৰী কৰিব। মই বিক্ৰী নকৰোঁ, আপুনি এইটো ভাঙি দিয়ক আৰু মোৰ মাটিখিনি ফ্ৰী কৰি দিয়ক। কৈছে কি, নাই সেইটো কৰিব নালাগে, এটা কাম কৰক, যিখিনি ইউজ হ'ল সেইখিনিৰ মই পইচাটো দিম, 15 লাখ টকাটো, বাকী আপুনি ফ্ৰীখিনি আপোনাৰ নামতে থাকিল, আপুনিয়ে ইউজ কৰি থাকিব পাৰিব। এই বিল্ডাৰজনৰ নামটো কি? পৱন আগৰৱালা। তেওঁ ইয়াতে আমবাৰী ফাটাখিলাত ঘৰ। তাৰপিছত তেওঁ মোক ক'লে 1 বছৰ পিছত মই আপোনাক মানে পইচাটো দিম, এতিয়া নিদিওঁ। তেতিয়া মই ক'লো, তেতিয়াহ'লে NOC-খনো মই এতিয়া আপোনাক নিদিওঁ, 1 বছৰ পিছতে দিম। তেনেকে থাকি গ'ল। তাৰপিছত এটা মোৰ পাৰ্কিঙো তেওঁ ভাড়া ল'লে,
1 বছৰৰ কাৰণে বুলি কয় তাৰপিছত তেওঁ জিএমচিৰ ৰুল মতে চেপ্টিক টেংক বনাব লাগে সন্মুখত কিন্তু মোৰ মাটিত আগৰ পৰা থকা চেপ্টিক টেংকটোৱে তেওঁ সেইটো 1 বছৰ বুলি কয় যে 1 বছৰৰ কাৰণে থাকক পিছত মই বনাই ল'ম 1 বছৰ পিছত এই গোটেই কামখিনি মই আপোনাৰ 1 বছৰ পিছতে কৰিম আৰু 1 বছৰ পিছত আপুনি মোক লিখি দিব এনেকৈ গুচি গ'ল তাৰপিছত মই কিছুদিন পিছত গম পালোঁ যে মোৰ নামত থকা পাৰ্কিং তেওঁ বেলেগক বিক্ৰী কৰিছে তাৰে এজন ফ্লেট অনাৰক তাৰমানে যিটো মোৰ পৰা ভাড়া লৈছিল সেইটোৱে তেওঁ বিক্ৰী কৰিছে মোৰ নামৰ মোক কৈছে ভাড়া লৈছোঁ বুলি ভাড়া লৈ মোক মাহত 3,000 টকা দিয়াৰ বন্দোবস্ত কিন্তু পইচা দিয়া নাছিলে সব 1 বছৰ পিছত দিম বুলি কৈছিল তাৰপিছত যেতিয়াই মই গম পালোঁ যে এই ফ্লেটটো তেওঁক লিখি দিছে তেতিয়া সংঘাতটো আৰম্ভ হ'ল আৰু আজিৰ অৱস্থা পাইছে এতিয়া মই গোটেই কথাখিনি আৰু তাৰ উপৰি আন এটা ডাঙৰ ঘটনা হৈছে কি জিএমচিৰ বাইল ভাইলেশ্যন কৰি তেওঁ 1270 স্কুৱেৰ ফিট অতিৰিক্ত নিৰ্মাণ কৰিছে এতিয়া মোক জিএমচিয়ে নটিচ দিছে মই জিএমচি 10 লাখ মান টকা ফাইন দিব লাগে নহ'লে ডিমোলেশ্যন কৰি দিব দুখন নটিচ দিলে এটা ফ্লেট মোৰ নষ্ট কৰি দিছে মই এইবিলাক প্ৰতিবাদ কৰাই তাৰমানে এতিয়া বিল্ডাৰৰ মতে মই কোনো প্ৰতিবাদ কৰিব নালাগে যিটো পাৰ্কিং তেওঁ বিক্ৰী কৰিছে মোক তাৰে তেওঁ 3 লাখ টকা দিব পাৰ্কিংটোৰ আৰু মাটিখিনিৰ পইচাও তেওঁ মোক দিব মই এনঅ'চিখন দিব লাগে এই গোটেই কথাখিনি মই যদি তেওঁৰ কথাখিনি মানি লওঁ তেতিয়াহ'লে মানে তেওঁ মোক একো ক্ষতি নকৰে নহ'লে তেওঁ ইতিমধ্যে মোক গুণ্ডা লগাইছে কেইবাদিনো মোক মাৰিবলৈ মানুহ আহিছে মই কিবাকে বাচিছোঁ মোৰ সাক্ষী আছে এইবিলাকৰ মই পুলিচত কেছ দিছোঁ 5টা দিনত মই আমাৰ কমিশনাৰ পুলিচকো লগ কৰিছোঁ তাৰপিছত দিছপুৰ থানাত মই এজাহাৰ দিছোঁ ৰিচিভ কৰা আছে আজিলৈ দুৰ্ভাগ্যজনক কথা যে এজাহাৰবোৰ ৰেজিষ্টাৰ কৰা নাই পঞ্জীয়ন কৰা নাই কেছবোৰ তাৰপিছত যেতিয়া দেখিলোঁ মই এতিয়া খেতি কৰোঁ মোৰ খেতি বাতি বন্ধ হৈ গ'ল মই এইবিলাক দিনে ৰাতি আজিতো হ'ল আপোনাৰ 11 তাৰিখ যোৱাকালি ৰাতিও মোৰ দৰ্জাত কোনোবাই ঢকিয়াই আছে গতিকে এইবিলাক এটা আতংকময় পৰিৱেশ মোৰ তাতে অঞ্চলটোত মানে বিৰাজ কৰিছে মই অকণমান আপোনাক ৰখাই লৈছোঁ মই যিটো কথা বুজিব খুজিছোঁ যে আপোনাৰ গোটেই সংঘাতটো আপুনি কোৱা কথাখিনি সঁচা নে মিছা মই নাজানো মই আপোনাক ভাল পাওঁ আপুনি সামাজিকভাৱে কাম কৰি থকা মানুহ আৰু ইয়াতে বহি থাকি আছে আপুনি ধৰ্ণা দি আছে মই দেখি পেলাই আচৰিত হ'লোঁ যে আপোনাৰ নিচিনা মানুহ এজনেও অকলে ধৰ্ণা দিবলগীয়া হৈছে অৱস্থান কৰিবলগীয়া হৈছে আপোনাৰ সংঘাতটো পৱন আগৰৱালাৰ লগত আপুনি ধৰ্ণা দিছে ইয়াত চৰকাৰে পাতি থোৱা প্ৰতিবাদস্থলীত ইয়াত সাধাৰণতে মানুহে প্ৰতিবাদ কৰে চৰকাৰক কিবা ক'বলগীয়া থাকিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে আপোনাৰ সংঘাত পৱন আগৰৱালাৰ লগত আপুনি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মানে চৰকাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা কিয় হ'ল মোৰ এইটো প্ৰথম প্ৰশ্ন 1 2 এই বিষয়টো আৰু অকণমান জটিল মই এইকাৰণে বুলি ভাবোঁ যে আপুনি ৰাজকুমাৰ বৈশ্য তেখেত পৱন আগৰৱালা অসমত আগতে হিন্দু মুছলমান জৈন খ্ৰীষ্টান আমি সকলো অসমীয়া বঙালী মাৰোৱাৰী বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে বাস কৰি আছিলোঁ এতিয়াও বাস কৰি আছোঁ কিন্তু শেহতীয়াভাৱে বিশেষকৈ বিজেপি চৰকাৰ অহাৰ পিছত উজনি অসমত কেইবাটাও ঘটনা ঘটি গ'ল অসমৰ বিভিন্ন ঠাইত কেইবাটাও ঘটনা ঘটি গ'ল যে মানে যিসকল মানে ব্যৱসায় পাতি কৰা মানুহ বিশেষকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বা হিন্দীভাষী সম্প্ৰদায়ৰ মানুহ তেনেকুৱা মানুহৰ সৈতে অসমীয়া মানুহৰ এটা মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে ক'ৰবাত সংঘাতো হৈছে শিৱসাগৰত এটা ডাঙৰ ঘটনা ঘটি গ'ল আমাৰ অসমীয়া মানুহৰ সৈতে আৰু মাৰোৱাৰী মানুহৰ সৈতে তেওঁলোকৰ মানে ডাঙৰ এটা প্ৰতিবাদী ঘটনাও ঘটি গ'ল তাত মন্ত্ৰী এডমিনিষ্ট্ৰেশ্যন ইনভলভ হ'বলগীয়া হ'ল এই গোটেইকেইটা ঘটনাৰ পৰিপ্ৰেক্ষিতত মই আপোনাৰ পৰা যিটো কথা বুজিব খুজিছোঁ মই আকৌ কৈছোঁ যে আপোনাৰ অভিযোগ সঁচা মিছা মই একো নাজানো এইটো তদন্ত সাপেক্ষ বিষয়ে মই তদন্ত কৰিলে হয়তো বুজি পাম বা এইটো আদালতত মানে প্ৰমাণ হ'ব বা আপোনাৰ আৰু তেওঁৰ মাজৰ আলোচনাৰ মাজেৰে এইবোৰ মীমাংসা হ'ব পাৰে সেইটো এটা বেলেগ বিষয় কিন্তু মই যিটো বুজিব খুজিছোঁ আকৌ সুধিছোঁ যে আপুনি ইয়াত প্ৰতিবাদ কিয় কৰিবলগীয়া হৈছে ইয়াত মই এইকাৰণে প্ৰতিবাদ কৰিলোঁ যে যিহেতু মোৰ গোটেই পেপাৰবোৰ মই এইমাত্ৰ যিখিনি কথা ক'লোঁ গোটেইখিনিৰ পেপাৰ আছে তেনে 1 নম্বৰ কথা 1 কঠা 5 লেচা মাটি সেই তেওঁক মই দিছোঁ তাতকৈ এটা বেজিৰমান মাটিও তেওঁ আগুৱাই যাব নোৱাৰে জিএমচিৰ মানে ল ভাইলেশ্যন হ'ব তেতিয়া গতিকে তেওঁ যিহেতু 1 কঠা 9 লেচাত তেওঁৰ কনষ্ট্ৰাকশ্যন হৈছে এইটো এটা তথ্য আৰু বেলেগকৈ কাগজ পত্ৰ দিয়াৰো প্ৰয়োজন নাই চকুৰ আগতে পৰি আছে 2 নম্বৰ তথ্য হ'ল যিখন চুক্তি
যুক্তি মতে মই দুটা ফ্লেট আৰু মই বেক চাইডৰ সম পাৰ্কিং খণ্ডটো লাভ কৰিছিলোঁ সেই পাৰ্কিং খণ্ড এখন দলিল ৰেজিষ্টাৰ্ড উপ পঞ্জীয়কৰ কাৰ্যালয়ত সেইখন চাব ৰেজিষ্টাৰ কাৰ্যালয়ত সেইখন মানে পঞ্জীয়ন কৰা সেইখন দলিল মতে মই ফ্লেট পাইছোঁ বিল্ডাৰেও ফ্লেট পাইছে সেইটো এটা ডাঙৰ নথি সেইখন নথি মতে মই পোৱা পাৰ্কিং তেওঁ যদি বেলেগক বিক্ৰী কৰে সেইটো এটা ডাঙৰ ডকুমেণ্ট যে এইটোৱে নিশ্চিত কৰিব যে এইটো তেওঁ এটা ইলিগেল কাম কৰিছে এটা পাৰ্কিং বেলেগৰ নামত থকা পাৰ্কিং তেওঁ বেলেগক বিক্ৰী কৰিছে তৃতীয়তে আন এক তথ্য হ'ল এইটো চকুৰ আগত থকা যে GMCৰ বাইল ভাইলেশ্যন কৰি 1270 তেওঁ ইলিগেল কনষ্ট্ৰাকশ্যন কৰিছে গতিকে এইটোতো এটা প্ৰমাণ থকা কথা গতিকে ইলিগেল কনষ্ট্ৰাকশ্যন কৰাৰ বাবে তেওঁহে দায়ী সেইকাৰণে মই তাতে জেঙত পৰিছোঁ মই আজি বেমেজালি এটা ফেচ কৰিব লগা হৈছে কাম বন ক্ষতি কৰি GMC অফিচ মই তাঁত বাতি কাঢ়ি আছোঁ এইটো এটা মোৰ অভিযোগ মই যিটো বুজিব আকৌ সুধিছোঁ মই বুজিব খুজিছোঁ এইটো কথা যে আপোনাৰ এই বিষয়টোৰ লগত GMC জড়িত বা পুলিচ জড়িত হয় এই পুলিচৰ পৰা পুলিচৰ কাম আদায় কৰিবৰ কাৰণে বা GMCয়ে তেওঁলোকৰ দায়িত্ব পালন কৰিবৰ কাৰণে তেওঁলোকে সেই কামটো কৰিলে আপোনাৰ সমস্যা সমাধান হৈ যায় আপুনি GMCত গ'লে বা আপুনি পুলিচত গ'লে কামটো সমাধান হৈ যায় হয়তো আমি যিটো ভাবোঁ আমি যিটো আশা কৰোঁ আমি ধৰ্ণা মানে অৱস্থান ধৰ্মঘট কাৰ্যসূচীকৰণ হয় এজন নাগৰিকৰ কাৰণে এইটো এটা GMCত নগ'ল নেকি বা আপুনি পুলিচত নগ'ল নেকি মই কৈছোঁ পুলিচত মই 5 বাৰ গৈছোঁ 5 টাইমছ মানে এজাহাৰ লৈ আৰু এনেই প্ৰতিখন এজাহাৰৰ কাৰণে মই মিনিমাম 10 টাইমছ গৈছোঁ টোটেল মানে 50 টাইমছ মই থানা আৰু কমিশ্যনাৰ অফিচ মই খচিছোঁ কিন্তু তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা নাই লোৱা মাজতে তেওঁলোকে দুই এবাৰ বিল্ডাৰক ফোন এটা কৰিয়ে দায়িত্বটো সামৰে যিখিনি কথা মই মানে পুলিচে গতিকে পুলিচে লাষ্টত মোক কয় যে আমি আচলতে উপযুক্ত এভিডেন্স পোৱা নাই তেতিয়া মই কৈছিলোঁ যে উপযুক্ত এভিডেন্স মানে কেনেকুৱা আপোনালোকে ইনফৰমেশ্যনটো পাইছে সাক্ষী আছে মোক ধমকি দিয়াৰ গতিকে তাৰ উপৰি আপোনালোকক যদি ইয়াতকৈ বেছি তথ্য লাগে তেতিয়াহ'লে ডেড বডিটো হ'লেহে আপোনালোকে বিশ্বাস কৰিব গতিকে এনেকুৱা ইয়াত ঘটনা ঘটিছে আপোনালোকে দৰকাৰ হ'লে এজন হেৰি কৰক চোৰাংচোৱা নিয়োগ কৰক ইয়াতে গোটেই ঘটনাটো কি ঘটিছে এদিনতে গম পাব ইয়াত কি কি ঘটনা ঘটি আছে দিনে ৰাতিয়ে সেইটো দায়িত্ব আপোনাৰ মই যে এইটো অভিযোগ দিছোঁ থানাত মই থানাতেইটো অভিযোগ দিব লাগিব এজন নাগৰিকে কিন্তু নাই আমি সেইটো কাম কৰিব নোৱাৰিম কৈছোঁ সেইটো কাম কোনে কৰিব পাৰে তেওঁলোকে আপুনি ৰেফাৰ কৰি দিয়ক মই আপোনাক জনাব লাগে আপোনাক জনাইছোঁ মই কিমান ঘূৰি থাকিম এজন নাগৰিক মই GMCৰ ৰুল যেতিয়া তেওঁ ভায়োলেশ্যন কৰিছে বুলি আপুনি কৈছে এইটো GMCয়ে একশ্যন ল'ব লাগে GMCক মই বাৰে বাৰে কৈ আছোঁ GMCয়ে একশ্যন ওলোটাই মোৰ ওপৰতে লয় আচ্ছা মই কৈছোঁ যে বিল্ডাৰে কৰিছে তেতিয়া GMC মোক কয় যে NOC খন যিহেতু আপোনাৰ নামত মই কৈছোঁ যিমান বিল্ডিং বনাইছে চব NOC মাটিৰ মালিকৰ নামতে হয় কিন্তু সেইবুলি মাটিৰ মালিক পানিছে বুলি কিয় হ'ব বিল্ডাৰেহে কৰিছে কৈছে কি সেইটো আপুনি পিছত বেনিফিট পাব কোৰ্টত আগতে আপোনাৰ ঘৰটো ভাঙি দিয়া হ'ব কৈছোঁ এইটো অৰাজক আৰু যদি এই অৰাজক হয় মই আজিৰ পৰা ইয়াত নহয় ৰাস্তাত বহিম এই কথাটো কৈ মই গুচি আহিছোঁ থানাই ক'লে কি আমি একো কৰিব নোৱাৰোঁ চিভিল মেটাৰ কৈছোঁ মানুহ মাৰি দিয়াটো চিভিল মেটাৰ হ'বনে এই ধৰণে কৈ মই গুচি আহিছোঁ সেইকাৰণে মই সেই খং আৰু ক্ষোভ মই মুখ্যমন্ত্ৰীক লগ পাবৰ কাৰণে চিঠি দিলোঁ মুখ্যমন্ত্ৰীৰ সচিবালয়ে হয়তো তেওঁক চিঠিখন দিছে নে নাই দিয়া মই এইটো নাজানো 3 মাহ আজি সাক্ষাৎ পোৱা নাই সেইকাৰণে মই ইয়াত বহিছোঁ ইয়াত যদি নাপাওঁ মই গভৰ্ণৰ অফ আছামক মই লগ কৰিম কালি বা পৰহিৰ ভিতৰত মই লগ কৰাৰ কথা আছে লগ কৰি মই ক'ম যে অসমত কোনো ধৰণৰ হিউমেন ৰাইটছ আৰু ডেমক্ৰেটিক ৰাইট নাই সেই অভিযোগ লৈ মই দিল্লীৰ ৰাস্তাত বহিম আৰু গোটেই এম্বেচিক মই চিঠি দিম এই ধৰণৰ কথাটো কৈ যদি তাতো মই ফলৱতী নহওঁ মই এজন নাগৰিক হিচাপে মই কৈছোঁ অসমৰ ৰাইজকো কৈছোঁ যদি মই নিজৰ অন্যায়টো মই নিৰ্বিবাদে মানিয়ে লওঁ মই এজন সমাজকৰ্মী হিচাপে তেতিয়াহ'লে মই মানুহক অন্যায়ৰ প্ৰতিবাদ কৰাৰ কাৰণে মই ওলাই আহিবৰ কাৰণে কেনেকৈ ক'ম মই গতিকে এই এটা মই মানসিক এটা যন্ত্ৰণাত মই ভুগিব লাগিব সেইকাৰণে মই যদি মই এইটো মানি লওঁ মই এনেও শেষ হৈ যাম গতিকে মই যুদ্ধ কৰি মৃত্যু হোৱাটোৱে মই তাৰমানে একমাত্ৰ পথ হিচাপে মই বাছি লৈছোঁ যিহেতু ইয়াত গণতন্ত্ৰ নাই যিহেতু অৰাজক পৰিস্থিতি এটা হৈছে ইয়াত কোনো নন বিজেপিৰ কোনো ধৰণৰ ডেমক্ৰেটিক ৰাইট নাই হিউমেন ৰাইটছ নাই আপুনি যিখিনি কথা কৈ আছে বা আপোনাৰ যিটো প্ৰতিবাদৰ যিটো আপোনাৰ মেছেজ এই মেছেজৰ যিটো কনচিকুৱেঞ্চ যিটো পৰিণতি এইটো আপুনি বুজি পায়নে যে এনেকুৱা দুটা বাৰ্তা যাব পাৰে আমি সাধাৰণ মানে নাগৰিক হিচাপে যদি আমি ধৰোঁ আমি দুটা বাৰ্তা আমি ইয়াৰ পৰা গ্ৰহণ কৰিব পাৰোঁ এটা হ'ল যে কথাটো মানে ক'বলৈ বেয়া কিন্তু কথাটো সঁচা যে এগৰাকী বিল্ডাৰে যিগৰাকী বিল্ডাৰ বহুত মানে ধৰক টকা পইচা থকা পুঁজিপতি ধৰণৰ মানুহ যিসকলক আমি কওঁ তেনেকুৱা এজন মানুহে
এটা গোষ্ঠীয়ে এজন সাধাৰণ অসমীয়া মানুহৰ মাটি অন্যায়ভাৱে দখল কৰি তেওঁকেই মানে ভিক্টিম সজাইছে বা অত্যাচাৰ কৰিছে যিটো শব্দ, এইটো এটা। আৰু এনেকুৱা ঘটনা চাগে আৰু বহুত ঘটি আছে, এইটো চাগে এটা 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 মেছেজ আমি পালো। ওলাই আহিছে, হয় হয় ওলাই যাব নহয়, কাৰণ মোক ইমান ভাবুকি দিছে, মই অৱস্থান ধৰ্মঘটৰ আগমুহূৰ্তত ভাবুকি দিছে যে তাতেই মাৰি থৈ আহিব। আজি মোৰ প্ৰশ্ন থাকি গ'ল। অ। 2 নম্বৰটো হ'ল যে এনেকুৱা মানুহৰ বিৰুদ্ধে মই যিটো কথা ক'লো, যিটো বুজি পাই আছো আমি, যে এনেকুৱা মানুহৰ বিৰুদ্ধে চৰকাৰে, GMCH পুলিচে ব্যৱস্থা নলয়। মই যি দুটা কথা বুজি পাইছো বুলি আপোনাক কৈছো, কথাটো এইটোৱেই নে? প্ৰথম কথা যে বৃহৎ পুঁজিপতি গোষ্ঠীৰ মানুহ যিসকল, যি পৱন আগৰৱালা এনেকুৱা ধৰণৰ বিল্ডাৰ চিল্ডাৰ জাতীয় মানুহ, এইসকল মানুহে সাধাৰণ অসমীয়া মানুহবিলাকক এনেকৈ অত্যাচাৰ কৰে। আৰু দ্বিতীয়, আমি যিটো মেছেজ গৈ আছে আপোনাৰ, একদম আপোনাৰ বক্তব্যৰ যিটো মেছেজ গৈ আছে, মোৰ বক্তব্যই আপুনি কোৱা কথা হয়। আৰু দ্বিতীয়টো হ'ল যে এনেকুৱা মানুহৰ বিৰুদ্ধে পুলিচে বা এডমিনিষ্ট্ৰেশ্যনে, GMCয়ে কোনো ব্যৱস্থা নলয়। অৰ্থটো মানে আপোনাৰ মেছেজ এইটোৱেই নেকি? মই যিটো বুজি পাইছো, হয়, এইটো মেছেজ, এইটো মেছেজ সম্পূৰ্ণ হৈ আছে বুলি ভাবে আপুনি? এইটো এই কাৰণে হৈছে যে এই গোটেই চৰকাৰখন আচলতে ৰাইজৰ প্ৰতিনিধি নহয়, তেওঁলোক হ'ল পুঁজিপতিৰ এজেণ্ট হয়। হয়। একদম কোনে কি ভাৱত ব্যাখ্যা কৰে সেইটো বেলেগ কথা। আচল ব্যাখ্যা বিশ্লেষণ বুলি ক'লে গোটেই ভাৰত চৰকাৰখনে পুঁজিপতিৰ এজেণ্ট হয়। তেওঁলোকৰ কাৰ্যসূচীবোৰ ইমপ্লিমেণ্ট কৰাটোৱেই তেওঁলোকৰ কাম। তেওঁলোকৰ স্বাৰ্থৰ বিঘ্নিত হোৱা কোনো কাম তেওঁলোকে কৰিব নোৱাৰে। আপোনাৰ দৰে আৰু ভুক্তভোগী আছে বুলি আপুনি জানেনে? বহুত ভুক্তভোগী মোৰ লগত লগ হৈছে। মই কৈছো যে তহঁতক মই নেতৃত্ব দিম, কিন্তু ওলাই আহিবলৈ টান পায় সিহঁতে, ভয়ত। মানে মই যিটো ভয় কৰা নাই, সিহঁতে সেই ভয়টো কৰিছে। এতিয়া মানুহ আহে, মই ৰাতিও মানে গৰ্জন দি ওলাই আহোঁ, মই আগতে মই কাটিম, তাৰপিছত তহঁতে মোক কৰিবি। আপুনি যে ক'লে আপোনাক হত্যাৰ চেষ্টা চলাইছে বুলি, কেইবাবাৰো চলাইছে। মই লাইব্ৰেৰীত বহি থাকোঁতে, আমাৰ মা আছে, মোৰ মা থাকোঁতেই মানে এনেকুৱাকে মোক মানে কৈছে যে বিল্ডাৰে কিন্তু কোনো কাৰণতে হাৰিব নোৱাৰে, এইটো মনত ৰাখিব আপুনি। কিন্তু মানে কেনেকে, মানে মই যিখিনি ইলিগেশ্যন দিছো, এইবিলাক আচলতে বিল্ডাৰে এগেইনষ্টে উদ্ধ কৰিব লাগে, ক'ব নালাগে মই তাৰ মানে যিখিনি তেওঁ কৰিছে আপুনি এজাহাৰ দিছে নে নাই? মই দিছো, তাৰপিছত এজাহাৰ দিছো, ৰিচিপ্ট কপি আছে মোৰ, কিন্তু কোনো একশ্যন নাই। কি প্ৰমাণ আছে? চকুৰে দেখাটো মিছা হ'ব পাৰে। এনেকুৱা ধৰণৰ কথা কিছুমান হৈছে ইয়াতে। মই তেতিয়াই ক'লো যে মৃতদেহটো দেখিলেহে আপোনালোকে অভিযান চলাব, কোনোবা নিৰ্দোষী মানুহক ধৰি নি সন্দেহত জেলত সোমাই থব। আপোনাৰ আজি ইয়াতে অৱস্থান গ্ৰহণ কৰাৰ কেইদিন হ'ল? 4 দিন। আজি 4 নম্বৰ দিন। যোৱা 4 দিনে আপোনাৰ ওচৰত চৰকাৰৰ মানুহ, এডমিনিষ্ট্ৰেশ্যনৰ মানুহ কোনোবা আহিছিলে? নাই, মই 3 তাৰিখৰ পৰা আৰম্ভ কৰিছো। মাজত পুলিচ আহিছিলে, DGP অফিচৰ পৰা ফোন কৰিছিল, দিছপুৰ থানাৰ OC আহিলে, আহি ক'লে যে মই গেৰাণ্টি দিছো, মই সমস্যাটো সমাধান কৰিম। আৰু মই পাৱাৰফুল হৈ আহিছো, মোক পাৱাৰ দিছে ওপৰৰ পৰা। মই আপোনাৰ কথাটো মই বুজি পাইছো, এইটো মই সমাধান কৰিম, আপুনি অৱস্থানটো উঠাই লওক। মই কৈছো আমি উঠাই নলওঁ। তেতিয়া মোক কৈছিল যে আপোনালোকে এইটো হিৰো হ'বলৈ ইয়াতে অৱস্থান কৰা নাই। মই কৈছো আপুনি কি কথা ক'ব আহিছে, ৰেকৰ্ড নাচাই কিয় আপুনি? কৈছে নাই, বুজি পাইছো, যদি সেইটো নহয় তেতিয়াহ'লে আপোনালোকে এইটো উঠাই লওক, মই কালিৰ ভিতৰত এইটো চেটেল কৰি দিম। আৰু 3 তাৰিখৰ কথাটো 4 তাৰিখে তেওঁলোকে আমাক মাতিলে, তাৰপিছত একো নহ'ল, ওলোটাই আমি বিল্ডাৰৰ ধমকি খাই গুচি অহাৰ দৰে হ'ল। আৰক্ষীৰ আগতে আমাক কৈছে যে হাইকোৰ্ট কৰক, আৰু আৰক্ষীয়ে কৈছে যে এইটো চিভিল মেটাৰ। মই কৈছো তেতিয়া, যদি চিভিল মেটাৰ বুলি জানে আপোনালোকে, মোক ৰাস্তাৰ পৰা কিয় উঠাই আনিছিল? আৰু এইটো মানুহ মাৰাটো চিভিল মেটাৰ হ'ব পাৰে নেকি? ৰাস্তাৰ পৰা উঠাই আনিছিল মানে মই ইয়াতে অৱস্থান কৰি থকাৰ পৰা উঠাই নিব নালাগে। অৱস্থান কৰি থকাৰ পৰা আপোনালোকে মোক উঠাই আনিলে, মোক প্ৰলোভন দিলে যে মোক সমস্যাটো সমাধান কৰিব, তাৰপিছত মোক অৱস্থান কাৰ্যসূচী মই বাতিল কৰিলো, তাৰপিছত আহি আপোনালোকে এতিয়া মোক ক'লে কি হাইকোৰ্ট যদি মই কৰিবই পাৰো, মই 10 বছৰ অপেক্ষা কৰাৰ মোৰ সময় নাই, ধৈৰ্য নাই। ইতিমধ্যে মই বহুত যন্ত্ৰণাত মই ভুগিছো, আৰু মোৰ ইমান টকা নাই। আচলতে মই ৰাস্তাত বহাৰ বাহিৰে সাধাৰণ নাগৰিক এজনৰ মোৰ কোনো কথা নাই, আৰু এইখিনি কথা প্ৰশাসনিক পৰ্যায়ত হ'ব লাগে। লিখামতে কাম হোৱা নাই, তেতিয়াহ'লে প্ৰশাসনে হেঁচা দি কামটো কৰোৱাব লাগে। চুক্তিখন কৰাৰ পিছত যদি চুক্তিখন ইমপ্লিমেণ্ট কৰাৰ কাৰণে আকৌ মই হেৰিত যাব লাগে, হাইকোৰ্ট যাব লাগে, তেতিয়াহ'লে হাইকোৰ্টৰ অৰ্ডাৰ ইমপ্লিমেণ্ট কৰিবলৈ যদি মই হাইকোৰ্ট যাব লাগে, এনেকুৱা কি ধৰণৰ এটা মানে কথা? আপোনাৰ এই ধৰ্ণাৰ মানে অৱস্থানৰ বাতৰি ওলাইছে নে নিউজ পেপাৰ বিলাকত? টিভি বহুত ওলাইছে বহুত। তাৰ পিছতো কিয় একশ্যন নলয় বা কোনো নাহে? বা মানে মই বুজি পোৱা নাই যে আপুনি এনেকে প্ৰতিবাদ কৰি কি পাব? মই এই বস্তুটো ইয়াত প্ৰতিবাদ কৰি এটাই পাম যে মোৰ দৰে যিবিলাক মানে
ইয়াত ষড়যন্ত্ৰৰ বলি হোৱা মানুহ আছে তেওঁলোকক মই সাহস দিব পাৰিম আৰু দ্বিতীয়তে মই যে অন্যায়টো মানি লোৱা নাই মই যে ৰাইজৰ মাজত আহি তাৰ প্ৰতিবাদ কৰিছো সেই কথাটোত মোৰ লাভ হ'ব নহ'লে মই এটা মানসিক অন্তৰ্দ্বন্দ্বত তাৰমানে মই আচলতে বেমাৰী হৈ গ'লোহেঁতেন যদি মই সেই অন্যায় মানি ল'লোহেঁতেন গতিকে এতিয়া যুদ্ধখন চলি থাকিব যুদ্ধৰ কোনো সৰু বৰ নাই সেইখনো যুদ্ধ এইখনো যুদ্ধ অন্যায়ৰ বিৰুদ্ধে মই যদি সৰু যুদ্ধ বুলি এখন নকৰোঁ এই ডাঙৰ যুদ্ধ কৰাৰ মোৰ অধিকাৰ নাথাকে কেতিয়াও সেইটো এটা কথা আৰু গোটেই মই ৰাষ্ট্ৰ কৰি দিম চবকে জনাই দিম যে অসমত আচলতে কোনো ধৰণৰ গণতন্ত্ৰ নাই এই কথাটোকে মই মেছেজ হিচাপে প্ৰতিষ্ঠা কৰি আছোঁ তাৰমানে মই ইয়াত আমি এই কথাটোকেইতো কৈ আছো ইমান দিনে যে অসমত গণতন্ত্ৰ নাই ভাৰতবৰ্ষত গণতন্ত্ৰ নাই আকৌ কৈছোঁ ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াৰ অভিযোগ সঁচা মিছা বিষয়ে মই একো নাজানো মই এতিয়া আপোনাৰ ঘৰত গৈ এইটো অনুসন্ধান কৰিও চোৱা নাই মই পৱন আগৰৱালা ডাঙৰীয়াক সোধাও নাই কিন্তু এজন মানুহে এই বয়সত এজন সামাজিকভাৱে সক্ৰিয় মানুহ আহি এনেকে বিনা কাৰণত নিশ্চয় এনেকে আহি 4 দিন ধৰি অৱস্থান গ্ৰহণ কৰি নাথাকে অন্ততঃ এই বিশ্বাসত মই তেখেতৰ লগত কথা পাতিছোঁ বাকী সিদ্ধান্ত লোৱাৰ বাকী বুজি পোৱাৰ কৰ্তৃত্ব ৰাইজৰ মই ভিডিঅ'টো বনালোঁ এইকাৰণেই মই ইতিমধ্যে কৈছোঁ যে দুটা কথা প্ৰথম কথা হ'ল যে ভুক্তভোগী মানুহবোৰৰ ক'বলৈ জেগা নাই পুলিচৰ ওচৰত গ'লে একশ্যন নলয় এডমিনিষ্ট্ৰেশ্যনে একশ্যন নলয় এই কথাটো অভিযোগ সদায় শুনা পাই থাকোঁ আমাৰ লগতো এনেকুৱা ঘটনা ঘটি থাকে যে আমি চৰকাৰৰ এডমিনিষ্ট্ৰেশ্যনৰ পুলিচৰ যিটো উপযুক্ত সঁহাৰি এইটো পাব লাগে সেইটো আমি নাপাওঁ ওপৰত থকা শক্তিবিলাকে নিয়ন্ত্ৰণ কৰে বুলি আমি ভাবোঁ আৰু দ্বিতীয় কিন্তু আটাইতকৈ বেছি তাৎপৰ্যপূৰ্ণ কিন্তু ডেঞ্জাৰাছ কথাটো হ'ল এই যে যিসকল পুঁজিপতি গোষ্ঠী আজি ভাৰতবৰ্ষৰ চৰকাৰখন কেন্দ্ৰীয় চৰকাৰখন আদানীয়ে চলায় বুলি মুকলিকৈ অভিযোগ উঠিছে আদানী আম্বানীয়ে চলায় বুলি মুকলি অভিযোগ উঠিছে ভাৰতবৰ্ষৰ সংসদৰ সন্মুখত আদানী আৰু মোদী ডাঙৰীয়াৰ মুখা পিন্ধি পেলাই প্ৰতিবাদ হৈছে তেওঁলোক দুজনৰ মিত্ৰতা দেখুওৱা হৈছে অসমতো কেইজনমান বিশেষ মুষ্টিমেয় পুঁজিপতি গোষ্ঠীৰ মানুহে ৰাজ্যখন নিয়ন্ত্ৰণ কৰিছে তেনেকুৱা মানুহৰ প্ৰতিনিধি চৰকাৰত আছে বুলি ৰাজহুৱা অভিযোগ আছে তাৰ পিছত দেশখন ৰাজ্যখন কোন পথে গৈ আছে আৰু এনেকৈ আমাৰ যিবোৰ সাধাৰণ মানুহ অসমীয়া খাটি খোৱা মানুহ এই মানুহবোৰে আহি এনেকৈ সচলত ধৰ্ণা দিয়েই নিজৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাহিৰে আন একো গত্যন্তৰ নাই নেকি এই প্ৰশ্নটো ৰাজহুৱাকৈ উত্থাপন কৰিবৰ কাৰণেই মই ভিডিঅ'টো উত্থাপন কৰিলোঁ মই কথাখিনি ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ মোৰ দৰ্শকসকলে যদি তলত কমেণ্ট কৰি জনায় মোৰ জানিবলৈ শিকিবলৈ বা যদি কিবা ভুল কৈছোঁ খুব নিজকে শুধৰাবলৈ সুবিধা হ'ব আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ